কোনোবাই যদি কিবা খাই আছে ভিডিঅ'টো পিছত চাবা, নহলে পিছত আকৌ নকবা। ক্লাছত আহি এনেকুৱা অৱস্থাও যে হ'ব ভবা নাছিল। ৰাতিপুৱাতে আহিলো অৰ্ণবাহাৰ তাত, কাৰণ আজি ফৰ্মেল ড্ৰেছত যাব লগা আছিল, যোনটো কাৰণত মোৰ লগত হোৱাইট লং চাৰ্ট নাছিল। চ' তাৰ পৰাই লৈ ললো। তাৰ এযোৰ নতুন জোতা আহিছিলে, চ' সেইযোৰো এক্সচেঞ্জ কৰিব লগা আছিলে। বাই দ্য ৱে ৰিয়েল নে কপি সেইটোহে মোৰ নষ্ট কৰিছে আমাৰ। আৰু এইখিনিলৈকেতো ঠিকেই আছিলে, কিন্তু আহি যে টয়লেটতো ব্ৰাছ কৰিব লাগিব সেইটোহে ভবা নাছিলো, কাৰণ আজি ব্ৰাছ কৰা নহল। তাৰ পিছতে এনচিচিৰ জুনিয়ৰ্ছ মানে ভাইটি ভণ্টি ভাইটি কেইটাক ইনষ্টাগ্ৰামত ৰিলছো বনাই দিলো, কাৰণ যি নহলেও খাকি মেইন গাইজ, কিন্তু ৰিলছটোহে বা কেতিয়া আপলোড। তাৰ পৰা অলপ ভূপেন হাজৰিকাৰ এবাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে হোৱা শ্ৰদ্ধাঞ্জলি। পিছে আমি কাম কি কৰিব লাগিব সেইটোৱে ধৰিব পৰা নাই। অলপ পিছতে দেখিলো যে লগৰ কেইটা বাচ্ছা পাৰ্টি কেইটাক চুপ কৰাত লাগি গ'ল। বাই দ্য ৱে ময়ো চুপ নকৰা নহয়, পিছে হাল্লাটোহে কৰ পৰা আহিছে সেইটোহে মই ধৰিব পৰা নাই। বাচ্ছা পাৰ্টি যিহেতু যিমান ক'লে অলপ হ'লেও হাল্লা কৰিবই। মই বোলো তোমালোকে অলপ হাল্লা কমকে কৰা, নহলে আমাক হাল্লা কৰিব। তাৰ মাজতে সৰু ল'ৰা এজনে ক'লে যে দাদা এইখন তোমাৰ নেম প্লেট নহয়। মই বোলো ইমান বুকু ডাঠ কৰি কৈছে যে মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই যাব। মাজতে ভাবিলো ছাবস্ক্ৰাইবাৰে হ'ব, পিছত সুধোতেহে গম পালো যে সেইখন বোলে তাৰ কাজিন ব্ৰাদাৰৰ মানে অৰ্ণৱৰ গাইজ। কাৰণ মোৰখন পাব্লিকৰ প্ৰপাৰ্টি গাইজ, যাৰে তাৰ লগত থাকি যায়। হয় গাইজ, আমাৰ ইয়াত কাৰ পেণ্ট ডিএম লং চাৰ্ট খাকি কাৰ লগত থাকে কৈ আন্দাজা ভি नहीं लगा सकता सिवाय আন্ডাৰৱেৰ কে। পানীৰ প্ৰাণীৰ প্ৰাণ, সেইকাৰণে পানী খাব লাগে। কিছুমানে বাৰু স্কুল কলেজলৈ আহোঁতে কিয় পানী বটলটো লৈ নাহে, সিহঁতক টেগ কৰিবাচোন।